বহুত ডাঙৰ কথা হ'ল। এই আমাৰ এইজনী যে কেইদিনমান আগতে মোক ক'লে যে ঘৰৰ ইমান কাম মই অকলে কৰিব নোৱাৰোঁ, মোক বিচাৰি আছে, ইমান কাম অকলে কৰিব নোৱাৰোঁ, মোক ছোৱালী এজনী আনি দিয়া, কাম কৰা ছোৱালী। মই বোলো ঠিক আছে হ'ব, আনি দিম, ধৈৰ্য ধৰা। আমাৰ সেই নগেনৰ যি খোলালীজনী তাইও কাম বিচাৰি আছে, মই তাইক কণ্টেক্ট কৰি নগেনক কণ্টেক্ট কৰি আনি দিম, তুমি ধৈৰ্য ধৰা। গ'ল কথা কেইদিনমান গ'ল। এতিয়া আজি মই দুপৰীয়া ক'লোঁ যে তুমি ভাত বনাই ৰেডি কৰি থ'বা, মই দুপৰীয়া খাব আহিম। মোক ক'লে ঠিক আছে, মই ভাত বনাই ৰেডি কৰি থ'ম, আপুনি আইলিনা লৈ আহিব। তাৰপিছতে মই নগেনৰ খোলালীজনী যে তাইৰ নাম আইলিনা, মই তাইক লৈ গ'লোঁ। বোলে এয়া লৈ আহিছোঁ। বোলে কি লৈ আহিছা? মই বোলো আইলিনা, এই কাম কৰা ছোৱালী। কথা নাই বতৰা নাই, ঝাৰু দাঙিছে মোক পিটিবলৈ। মোক কৈছে বোলে আপোনাৰ দিনে দিনে বয়স হৈছে, মানে চৰিত্ৰ বেয়া হৈ গৈছে। মই বোলো কি চৰিত্ৰ বেয়াৰ কথা কোৱা হে? এইজনী আমাৰ নগেনৰ খোলালী আইলিনা। মোক কৈছে মই বোলে চকুত লগোৱা আইলিনা আনিব দিছিলোঁ আপোনাক। ভগৱান, মইনো কেনেকৈ জানো চকুত কিবা আইলিনা লগাই নে কিবা লগাই। মইতো গাঁৱত ডাঙৰ হৈছোঁ, মিঠাতেল লগাইছোঁ মুখতো মিঠাতেল ঘঁহি ডাঙৰ হৈছোঁ, মইনো কি জানো আইলিনা চাইলিনা। মোক ঝাৰু লৈ পিটিবলৈ খেদি আছে, মই লুকাই লুকাই ভিডিঅ' বনাইছোঁ। এইজনী আহিলে সৰ্বনাশ, মোক ঝাৰু দি যদি সমাজত পিটে, মই যাওঁ ৰ'ব, পিছত ভিডিঅ' বনাম। এইজনী খালে